Hello students, আমি ইয়াৰ আগলৈকে কি শিকি আছিলো এলকহল ফিনল ইথাৰ যেটো চেপ্টাৰ আছে তোমালোকৰ তাৰ আমি ফিজিক্যাল প্ৰপাৰ্টিজ খিনি চালো কেমিক্যাল প্ৰপাৰ্টিজ খিনি আমি এতিয়া চাই আছিলো আৰু সেই কেমিক্যাল প্ৰপাৰ্টিজ বিলাকৰে আমি কোনটো পাৰ্ট চাই আছিলো ফিনলৰ কথাটো যে চাইছিলো যে আমি এসিডিক কিয় হয় হেখিলৈকে আমি চালো আৰু এলকহল বিলাকে কিহৰ ধৰণে কাম কৰিব পাৰে প্ৰোটন একসেপ্টৰ হিচাপে মানে ব্ৰনষ্টেড বেস হিচাপেও সিহঁতে কি কৰিব পাৰে কাম কৰিব পাৰে গতিকে হেবিলাক কথা আমি চালো আমি আসলতে নাম্বার এ যেটো ৰিঅ্যাকশনস ইনভলভিং ক্লিভেজ অফ অক্সিজেন হাইড্ৰোজেন বন্ড তাৰে আমি ফাৰ্স্ট যেটো পইণ্ট আছিলে এসিডিটি অফ এলকহল এণ্ড ফিনল আমি হেতু চালো এৰ আমি নাম্বার 1 টো চালো এতিয়া আমি এৰে চাই আছো মানে তোমালোকে বুজি পাইছানে মই কি কৈছো ৰিঅ্যাকশনস ইনভলভিং ক্লিভেজ অফ অক্সিজেন হাইড্ৰোজেন বন্ড এত আমি এটো পাইছিলো ন কেমিক্যাল প্ৰপাৰ্টি খিনি আমি তিনটা ভাগত ভাগ কৰি লৈছিলো এটা কি আছিলে ৰিঅ্যাকশনস ইনভলভিং cleavage of oxygen hydrogen bond reactions involving cleavage of oxygen hydrogen bond গটিকে এই cleavage টো আমি চাব লাগে অক্সিজেন হাইড্ৰোজেন বন্ডৰ যেটো ক্লিভেজ আমি হেতু চাব লাগে আৰু হেতুৰ লগত ৰিলেটেড আমি ৰিঅ্যাকশন বোৰ চাব লাগে তাৰে আমি নাম্বার 1 আমি কৰিলো এটা নাম্বার 2 ত কি আছে জানানে নাম্বার 1 আমি কি কৰিলো গম পালানে এসিডিটি অফ এলকহল এণ্ড ফিনল আমি কৰিলো হেখিলৈকে তোমালোকৰ যদি কিবা ডাউট আছে মোক সুধিব পাৰা আৰু নাম্বার বি কি আছে ৰিঅ্যাকশন অফ মেটাল হাইড্ৰাইডছ reaction of metal hydrides reaction of metal hydrides খিনি আমি এতিয়া চাম তাৰ পাছত চোৱা এখিনলৈকে তোমালোকে যদি লিখা নাই লিখি লোৱা পটাপট তাৰ পাছত আৰু যদি বাই চান্স মই আগবাঢ়ি যাওঁ তোমালোকে ভিডিওটো বেক কৰি লবা তাৰ পাছত এতিয়া আমি কি ক'ব লাগে মেটাল হাইড্ৰাইড মানে কোন বিলাক মেটাল থাকিব এটা কি থাকিব হাইড্ৰোজেন থাকিব মানে সোডিয়াম হাইড্ৰাইড এনেকুৱা ধৰণৰ বিলাক এতিয়া মিথানলৰ লগত আমি যদি সোডিয়াম হাইড্ৰাইডৰ ৰিঅ্যাকশন কৰো তেতিয়া কি ফৰ্ম হয় জানানে সোডিয়াম মিথক্সাইড ফৰ্ম হয় এনেকুৱা OH বন্ডাল ভাঙি যাব ভাঙি গৈ কি হ'ব এই যে CH3OH আছে এই OH ৰ এই বন্ডাল আৰু Na যেনিবা H ইয়াত কি হ'ব এটোটো NaH টো ইয়াত কি হৈ যাব এডাল বন্ড ভাঙি যাব ভাঙি হাইড্ৰোজেন দুটা হৈ যাব আৰু O ৰ লগত Na টো লাগি যাব তেনেকুৱা ধৰণৰ হ'ব O Na+ আৰু লগতে কি পাম আমি হাইড্ৰোজেন গ্যাস আৰু ইয়াক কি বুলি কয় সোডিয়াম মিথক্সাইড ঠিক তেনেকৈ তোমালোকে এটা কাম কৰিবা ইথানলৰ কাৰণে তোমালোকে ৰিঅ্যাকশনটো কৰিবা ইথানলৰ কাৰণে তোমালোকে কি পাবা ৰাইট দ্য ৰিঅ্যাকশন ফৰ ইথানল তোমালোকে মোক কৰি পেলাই দেখুৱাবা তোমালোকে আগৰ খিনিও বহুতে মোক দেখুৱা নাই গতিকে এতিয়াৰ পৰা তোমালোকে কিন্তু ৰেগুলাৰলি এইখিনি বস্তু দেখুৱাবা নহলে তোমালোকৰে প্ৰবলেম হ'ব এতিয়া তোমালোকে কি লিখিবা ইয়াতে এটা ৰিঅ্যাকশনটো তোমালোকে এনেকৈ জাস্ট লিখি থবতো নোৱাৰা ৰিঅ্যাকশন উইথ মেটাল হাইড্ৰাইডৰ আন্ডাৰত তোমালোকে কি লিখিবা এটোতো এটা এক্সাম্পল হৈ গল হয়নে গতিকে তোমালোকে কেনেকৈ লিখিবা এলকহলস ৰিঅ্যাক্ট উইথ metal hydrides to form alkoxide with the evolution of hydrogen gas হলনে তোমালোকে হাইড্ৰোজেন গ্যাস ওলাই যাটো দেখিছা গতিকে ইয়াতে হয়তো ৰিঅ্যাকশনটো কৰোতে তোমালোকে এনেকুৱা ধৰণৰ দেখিব পাৰা যে অকমান সাউন্ড ওলাইছে বা তাত যদি ওচৰত তুমি জুই জ্বলোৱা ধৰণৰ কিবা থাকে তেতিয়া হলে হয়তো জ্বলি যাব পাৰে ৰিঅ্যাকশনটো হোৱাৰ পাছত গতিকে এনেকুৱা ধৰণৰ হয় যে ইভলিউশন অফ হাইড্ৰোজেন গ্যাসটো হ'ব আৰু কি ফৰ্ম হ'ব এটা এলকক্সাইড ফৰ্ম হ'ব সোডিয়াম এলকক্সাইড মানে তেনেকুৱা এটা ফৰ্ম হ'ব গতিকে নাম্বার 2 টো আমাৰ হৈ গল এতিয়া আমি চাম নাম্বার 3 নাম্বার 3 ত আমি কি চাব লাগে reaction with carboxylic acid
এটো তোমাৰ OH বন্ড ব্ৰেকিংতে আমি চাই আছো ৰিএকশন উইথ কাৰ্বক্সিলিক এসিড এলকহল উইথ কাৰ্বক্সিলিক এসিড হেতু আসলতে কি কয় তোমালোকে পাইছা আগতে জানা যদি তোমালোকে কমেন্ট কৰি জনোৱাচোন ৰিএকশন উইথ কাৰ্বক্সিলিক এসিড তোমালোকে অলৰেডি এনেকুৱা ধৰণৰ ৰিএকশন কিছুমান ক্লাছ 10 ৰ পৰা পাই আহিছা আৰু 11 তো হয়তো পাব পাৰা কি বুলি কয় এষ্টাৰিফিকেশন মানে আমাৰ কি হ'ব ইয়াতে এষ্টাৰ ফৰ্মেশন হ'ব ৰিএকশনটো চালে তোমালোকে গম পাবা এষ্টাৰ ফৰ্মেশন হ'ব মই লিখি গৈছো তোমালোকে লিখি যোৱা alcohols react with monocarboxylic acid তোমালোকে monocarboxylic acidৰ example দিবাচোন comment sectionত তোমালোকে example দিবা to form esters alcohols react with monocarboxylic acid to form esters ester form কৰে monocarboxylic acidৰ লগত react কৰি আৰু ইয়াতে কি লাগে জানানে catalyst হিচাপে where concentrated H2SO4 sulfuric acid দৰকাৰ হয় নহলে dry HCl gas মানে concentrated acid দৰকাৰ হয় ইয়াতে acidic mediumতহে reaction টো হয় dry HCl gas act as catalyst হলনে ৰিএকশন টো কি ফৰ্ম হয় বুলি কৈছো এলকহলে যেতিয়া মনোকাৰ্বক্সিলিক এসিডৰ লগত ৰিএক্ট কৰিব তেতিয়া কি ফৰ্ম হ'ব এষ্টাৰ ফৰ্ম হ'ব আৰু তাতে কিহে কেটালিস্ট হিচাপে কাম কৰে সালফিউৰিক এসিড আৰু HCl তোমালোকে যদি এনেকুৱা ধৰণৰ ৰিএকশন দেখা তাত তোমালোকৰ সালফিউৰিক এসিড দিয়া আছে বা কিবা দিয়া আছে এলকহল দিয়া আছে এফালে ABC এনেকে ধৰণ দিয়া থাকে নহয় A+ বা তোমালোকক এনেকে দিব A+ RCOOH এনেকে দি তোমালোকৰ RCOOR ডেছ এনেকে ধৰণে ৰিএকশনটো দিলে প্লাস ওয়াটাৰ ফৰ্ম হ'ব এনেকে ৰিএকশনটো দিলে জানিবা যে তোমালোকৰ আইডেন্টিফাই বি এনেকে ধৰণে সৰি এটো বি এটো সি আইডেন্টিফাই এ বুলি দিব কোৱেশ্চনটোত তোমালোকে গম পাবা যে কাৰ্বক্সিলিক এসিডৰ লগত কিহে ৰিএকশন কৰিব এলকহলৰ ৰিএকশন কৰিব তেনেকে ধৰণে তোমালোকে গম পাবা আৰু এতিয়া চাবা ৰিএকশনটো চালেই তোমালোকে জানিবা আৰু ইয়াতে তোমালোকক কেটালিস্টটো দি দিব H2SO4 এনেকে ধৰণে কনসেন্ট্ৰেটেড বুলি বাৰু এতিয়া ৰিএকশনটো মই ভালকে দেখাও এটো তোমালোকৰ কোৱেশ্চন পাৰপজত হৈ গল RCOOH মনোকাৰ্বক্সিলিক এসিড RCOOH যিকোনো হ'ব পাৰে তোমালোকক মই এক্সাম্পল দিবলৈ কৈছোৱে আৰু এটো হৈ গল এলকহল এতিয়া ইয়াত কি হ'ব চাবা কনসেন্ট্ৰেটেড H2SO4 এতিয়া কনসেন্ট্ৰেটেড H2SO4 এ কিহৰ কাম কৰে তোমালোকে গম পাই যাবা চাবা দেই এই ৰিএকশনটোত এতিয়া কি হ'ব জানানে এই পাৰ্টটো গুচি যাব এই যে H2SO4 দিয়া আছে হি কিহৰ কাম কৰে হি ওয়াটাৰ ডিহাইড্ৰেটিং এজেন্ট হিচাপে কাম কৰে ওয়াটাৰটো ৰিমুভ কৰোতে হেল্প কৰে ইয়াৰ পৰা কি ওলাইছে H2O গতিকে বাকি থাকি গল কোনখিনি RCOOR ডেছ এটোৰ পৰা OR আহিলে এখিনিৰ পৰা CO আহিলে গতিকে প্লাস কি হ'ব H2O আৰু এটো কাম কেনেকে হল কনসেন্ট্ৰেটেড H2SO4 দিয়া কাৰণে এই ৰিএকশনটো ফেচিলিটেট হৈ গল মানে ডিহাইড্ৰেটিং এজেন্ট হিচাপে কাম কৰে তোমালোকে লিখিয়ে থৈ দিয়া বস্তুটো H2SO4 কনসেন্ট্ৰেটেড তোমালোকে গম পাবা যে কনসেন্ট্ৰেটেড H2SO4 তোমালোকে পিছলৈও পাবা acts as protonating agent হিচাপে এটো কাম কৰিবই কাৰণ এসিড হয় protonating agent and হেতু এটা প্ৰাইমাৰী কথা তাৰ লগতে এক্সট্ৰা বস্তু তোমালোকে গম পাইছা as well as তেনেকে লিখি থোৱা a dehydrating agent তোমালোকে এতিয়া গম পালা যে H2SO4 এটা কিহৰ কাম কৰে ডিহাইড্ৰেটিং এজেন্ট হিচাপে কাম কৰে তোমালোকে ৰিএকশনটোৰ কনসেন্ট্ৰেটেড H2SO4 দেখিলে গম পাবাই যদি তোমালোকক এনেকেটা ৰিএকশন দিয়ে what will be the product তোমালোকে পাহৰিও গলা যে this is an esterification reaction বুলি তোমালোকে চাবা যে কনসেন্ট্ৰেটেড H2SO4 আছে গতিকে ইয়াৰ প্ৰবাবিলিটি কি আছে যে ইয়াৰ পৰা ওয়াটাৰটো ৰিমুভ হ'ব পাৰে
গতিকে তেনেকে ধৰণে তোমালোকে বস্তুবিলাক আইডিয়া কৰিব পাৰিব লাগিব তেতিয়াহে তোমালোকে অৰ্গেনিকৰ ৰিয়েকচন বিলাক কৰিব পাৰিবা তোমালোকে অৰ্গেনিকৰ ৰিয়েকচন এটা এটা প্ৰতিটো মুখস্থ কৰাটো ইমানো সম্ভৱ নহয় মানে কৰিবতো লাগিবই যে প্ৰতিটো বস্তুত কি কি ইউজ হয় তোমালোকেতো চাবই লাগিব কিন্তু তাৰ প্ৰপাৰ্টিজ বোৰ জানিব লাগিব যে হিয়াৰ ইট ইজ কনসিডাৰ্ড H2SO4 therefore it will act as dehydrating agent সেই তেনেকুৱা ধৰণৰ কিছুমান কথা আহিব গতিকে তোমালোকে সেইবিলাক কথা জানিব লাগিব নেক্সট আমি চাও ইয়াতে ৰিয়েকচনটো তোমালোকে কি দেখিছা ৰিভাৰ্সিবল সাইনটো দেখিছা গতিকে ৰিয়েকচনটো কি হ'ব ৰিভাৰ্সিবল হ'ব ৰিয়েকচনটো প্ৰপাৰ্টিজ খিনি চাই লও আমি the reaction is reversible কেতিয়াবা কি কৰে আকৌ বোৰ্ড এক্সামত আচলতে তেনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন দিয়ে যে কোৱেশ্চনটো তোমালোকক মানে ডাইৰেক্টলি ৰিয়েকচনটো নিদিব পাৰে কিন্তু ক'ব যে ৰিয়েকচন ইজ ৰিভাৰ্সিবল there you will use concentrated H2SO4 as dehydrating agent also HCl gas can be used বা তেনেকে ধৰণে দিব যে তেনেকে ধৰণে কিছুমান তোমালোকক কন্ডিশনছ দিব তাৰ পাছত ক'ব যে it will form an ester what will be the particular reaction what is the particular reaction মানে সেই তেনেকে ৰিয়েকচনটো আইডেন্টিফাই কৰিবলৈ দিব পাৰে তোমালোকে জানিব লাগিব যে এস্টাৰিফিকেশন ৰিয়েকচন হয় the reaction is reversible মানে কি হয় মানে যদি তোমাৰ ৰিয়েকচনটোত ইয়াত কি হৈছে চোৱা ওয়াটাৰ ৰিমুভেল আছে যদি ওয়াটাৰ ৰিমুভেলটো সোনকালে হয় তেতিয়া হলে ৰিয়েকচনটো কোনটো ডিৰেকচনত যাব এইটো ডিৰেকচনত যদি ওয়াটাৰ ৰিমুভেলটো সোনকালে নহয় তেতিয়া হলে ৰিয়েকচনটো এইটো ডিৰেকচনত যাব গতিকে আমি ওয়াটাৰ ৰিমুভেলটো সোনকালে হ'বলৈ হলে আমি কি কৰিব লাগিব H2SO4 দিব লাগিব আৰু যদি ৰিয়েকচনটো আমাৰ ফৰৱাৰ্ড ডিৰেকচনত নালাগে মানে আৰু আমাৰ এস্টাৰ নালাগে তেতিয়া হলে কনসেন্ট্ৰেটেড H2SO4 টো ৰিমুভ কৰি দিব লাগিব এই তেনেকুৱা ধৰণৰ কথা আমি এটা কি কৰিম কথাটো এনেকে লিখিব লাগিব তোমালোকে ইকুইলিব্ৰিয়াম ক্যান বি ইকুইলিব্ৰিয়াম ষ্টেটত আছে তোমালোকে অলৰেডি ইকুইলিব্ৰিয়াম পঢ়িছা লি চেটেলাৰ প্ৰিন্সিপল তোমালোকে জানা গতিকে তোমালোকে গম পাবা যে কেনেকে এটা ৰিয়েকচন আমি ফৰৱাৰ্ড ডিৰেকচনত শিফট কৰিব পাৰো equilibrium can be shifted towards the forward direction by removing water as soon as possible as soon as it is formed মানে এটা চাবা বস্তুটো তোমালোকে ইয়াত কি হৈছে বস্তুটো ওয়াটাৰটো ফৰ্ম হ'বই কনসেন্ট্ৰেটেড H2SO4 দিয়া আছে ওয়াটাৰ ফৰ্মেশন হ'বই মানে ওয়াটাৰ ফৰ্মেশন মানে ডিহাইড্ৰেটিং এজেন্ট হিচাপে সি কাম কৰিব যিখিনি ওয়াটাৰ ফৰ্ম হৈছে সেইখিনি যদি আমি ৰিমুভ কৰি দিব পাৰো এই কনসেন্ট্ৰেটেড H2SO4 এ বেছিকে ওয়াটাৰ ৰিমুভেলৰ কাৰণে ট্ৰাই কৰিব গম পাইছানে যিমানে আমি এই ওয়াটাৰ খিনি উলিয়াই লৈ যাম এই যে ওয়াটাৰ খিনি ফৰ্ম হল সেইখিনি যদি আমি বাহিৰলৈ উলিয়াই লৈ যাব পাৰো মানে ৰিমুভ কৰি থাকিব পাৰো মানে ওয়াটাৰ ফৰ্ম হৈছে লগালগ আমি ৰিমুভ কৰিলো তেতিয়া এটা বস্তুৰ প্ৰডাক্ট কমি গলটো গতিকে সেই প্ৰডাক্টটো ফৰ্ম হ'বলৈ ট্ৰাই কৰিব যদি ফৰ্ম হ'বলৈ ট্ৰাই কৰে তেতিয়া হলে কি হ'ব এই কনসেন্ট্ৰেটেড H2SO4 এ বেছিকে ওয়াটাৰ ফৰ্মেশন কৰিব যিমানে ওয়াটাৰ ফৰ্মেশন কৰিব সিমানে আমাৰ ওয়াটাৰটো ৰিমুভ কৰিবলৈ আমি ওয়াটাৰ পাই থাকিম আৰু ওয়াটাৰ ৰিমুভ কৰি কৰি গৈ থাকিলে যিমানখিনি তাত ৰিয়েক্টেন্ট দিয়া আছে A আৰু B ৰিয়েক্টেন্ট কিটা যিমান দিয়া আছে সেই ৰিয়েক্টেন্ট কিটা কমপ্লিটলি নোহোৱালৈকে আমি ওয়াটাৰ খিনি যদি ৰিমুভ কৰি থাকো তেতিয়ালৈকে ৰিয়েকচনটো ফৰৱাৰ্ড ডিৰেকচনত মুভ কৰি থাকিব গতিকে তেনেকুৱা ধৰণে আমাৰ ৰিয়েকচনটো আমি কৰিব পাৰো তাৰ পাছত আৰু এটা কথা আছে যে এই ৰিয়েকচনটোত যদি আমি HCl ইউজ কৰো if HCl gas is used as catalyst তেতিয়া আকৌ বেলেগ এটা কথা আহে is used as catalyst বেলেগ কথা বুলি নহয় আচলতে ৰিয়েকচনটো একে ধৰণৰে হ'ব কিন্তু সেই ৰিয়েকচনটো তেতিয়া নামটো এটা বেলেগ হৈ যায় Fischer হৈ যায় ৰিয়েকচনটোৰ নামটো চাবা দেই if HCl is used as catalyst then the reaction is called এই ৰিয়েকচনটো তেতিয়া কি বুলি কয় reaction is called Fischer Speyer esterification esterification reaction এ হ'ব মানে এষ্টাৰে ফৰ্ম হ'ব
কিন্তু নামটো সলনি হৈ গ'ল কি হৈ গ'ল ফিচাৰ্ছ পেয়াৰ এষ্টাৰিফিকেশ্যন গতিকে তোমালোকক যদি পাৰ্টিকুলাৰলি এই এষ্টাৰিফিকেশ্যনৰ নামটো দি দিয়ে তেতিয়াহ'লে তোমালোকে H2SO4 ইউজ নকৰিবা তোমালোকে কি কৰিবা তেতিয়া তোমালোকে এই কনচেন্ট্ৰেটেড HCl ইউজ কৰিবা ড্ৰাই HCl স্পেচিয়েলি ড্ৰাই HCl ইউজ কৰিবা এতিয়া আমি অৰ্ডাৰ অফ ৰিয়েক্টিভিটি চাওঁ যে কোনটোৱে বেছি ৰিয়েক্ট কৰিব আৰু কোনটোৱে কম ৰিয়েক্ট কৰিব কোনটোৱে বেছি ৰিয়েকশ্যন হ'ব কোনটোৰ কম ৰিয়েকশ্যন হ'ব আমি সেইটো চাব লাগে মানে আমি অৰ্ডাৰ অফ ৰিয়েক্টিভিটি খিনি চাওঁ অৰ্ডাৰ অফ ৰিয়েক্টিভিটি তাৰ পাছত প্ৰথমতে আমি ফৰ এলকহলৰ ৰিয়েক্টিভিটিটো চাই লওঁ কিহৰ হ'ব 1 ডিগ্ৰী 2 ডিগ্ৰী এনেকে চাব লাগিব মিথানলৰ ৰিয়েক্টিভিটি আটাইতকৈ বেছি তাৰ পাছত আকৌ ৰিয়েক্টিভিটি কাৰ হ'ব CH3 CH2OH 1 ডিগ্ৰীতে তোমাৰ মিথানল তাৰ পাছত ইথানল ইথানলতকে মানে মিথানলৰ সবতকে বেছি তাৰ পাছত আহিব CH3 হোল 2 দি দিছো CHOH মানে 2 ডিগ্ৰী হৈ গ'ল তাৰ পাছত আহিব CH3 হোল 3 COH গতিকে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী আমি যদি চাওঁ আটাইতকৈ বেছি ৰিয়েক্টিভ হৈছে 1 ডিগ্ৰী আটাইতকৈ কম ৰিয়েক্টিভ হৈছে কি হৈছে 3 ডিগ্ৰী তাৰ পাছত ফৰ এলকহলটো হ'ল এতিয়া আমি চাব লাগে ফৰ কাৰ্বক্সিলিক এচিড ফৰ কাৰ্বক্সিলিক এচিডৰ ৰিয়েক্টিভিটি কেনেকুৱা হয় চাবা এতিয়া একে ধৰণৰে হ'ব তোমালোকে চোৱা যদি ACOOH CH3COOH CH3 whole 2 CH COOH COOH গতিকে এইটো কি হৈ গ'ল 1 ডিগ্ৰী 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী তোমালোকে দেখিছা ৰিয়েক্টিভিটি সদায় 1 ডিগ্ৰীৰে আমি বেছি পাইছো এইটো ৰিয়েকশ্যনত এটা কিয় হয় সেইটো তোমালোকে জানিব লাগিব এতিয়ালৈকে মই কৈ থকা কথাখিনি বুজি পাইছানে বাৰু এতিয়ালৈকে আমি যিমানখিনি পঢ়িলো আজি এইটো ৰিয়েকশ্যনৰ কথাখিনি ধৰি লৈছো বাৰু মই এতিয়া তোমালোকে ভালকে চাবা গোটেই বস্তুখিনি কিবা নুবুজা বস্তু থাকে তোমালোকে কিন্তু মোক লগালগে সুধিবা আৰু কুৱেশ্যন যিবোৰ দিয়া হয় তোমালোকে লগালগ এনসাৰ কৰিবা সেইখিনি ইয়াত কি আহিব ইয়াৰ কিয় হয় জানানে দিস ইজ বিকজ অফ দ্য ষ্টেৰিক হিন্ড্ৰেন্স মানে যিমানে তোমাৰ ডিগ্ৰী বাঢ়ি যাব সিমানে কি হৈছে কম্পাউণ্ড অকল এটা কাৰ্বনতে বাঢ়ি গৈ আছে গতিকে তেতিয়া কি হৈ যায় ষ্টেৰিক হিন্ড্ৰেন্সও বাঢ়ি যাব কাৰণ ইয়াৰ পৰা OH টো ৰিমুভ হ'ব লাগে তাৰ পৰা H টো ৰিমুভ হ'ব লাগে আৰু ষ্টেৰিক হিন্ড্ৰেন্স বাঢ়ি গ'লে আচলতে ৰিয়েকশ্যনটো ভালকে নহয় সেইকাৰণে দিস ইজ বিকজ অফ দ্য ষ্টেৰিক হিন্ড্ৰেন্স অফ বাল্কি গ্ৰুপ বিলাকৰ ষ্টেৰিক হিন্ড্ৰেন্সৰ কাৰণে আচলতে আমাৰ এই ৰিয়েকশ্যনটোৰ ৰিয়েক্টিভিটি 1 ডিগ্ৰী আটাইতকৈ বেছি আৰু 3 ডিগ্ৰী আটাইতকৈ কম এতিয়া আমি যদি চাওঁ আমি এতিয়ালৈকে কিমান নম্বৰ চালো এইটো ৰিয়েকশ্যন আমাৰ আছিলে 3 নম্বৰ 3 এতিয়া নম্বৰ আমি কি চাব লাগে 4 নম্বৰ ৰিয়েকশ্যনটো চাওঁ দেই মানে এৰ ভিতৰতে আমি 4 নম্বৰটো চাওঁ ৰিয়েকশ্যন উইথ গ্ৰিগনাৰ্ড ৰিয়েজেন্টৰ লগত ৰিয়েকশ্যন নকৰাকে আমাৰ এটা ৰিয়েকশ্যনৰ প্ৰচেছ আমাৰ কমপ্লিটে নহয় হয়নে গতিকে গ্ৰিগনাৰ্ড ৰিয়েজেন্ট ৰিয়েকশ্যন উইথ গ্ৰিগনাৰ্ড ৰিয়েজেন্ট তোমালোকে নম্বৰ 4 বুলি লিখিবা ঢাক খাই গৈছে চাগে মোৰটো আগৰটো যদি কৰবাত তোমালোকৰ ঢাক খাই গৈছে লগোটোৰ কাৰণে তোমালোকে মই কৈ যোৱা কথাখিনি অলপ মন কৰি পেলাই তেনেকে ধৰণে লিখিবা ৰিয়েকশ্যন উইথ গ্ৰিগনাৰ্ড ৰিয়েজেন্ট ইয়াত কি হৈছে এলকহলে গ্ৰিগনাৰ্ড ৰিয়েজেন্টৰ লগত ৰিয়েক্ট কৰি কি ফৰ্ম কৰে জানা হাইড্ৰকাৰ্বন ফৰ্ম কৰে এলকহলছ ৰিয়েক্ট উইথ গ্ৰিগনাৰ্ড ৰিয়েজেন্ট মানে কি আছিলে RMgX to form
এটো মন ৰাখিবা দেই RMGX মানে গ্ৰিগনাৰ্ড ৰিএজেন্ট বুলি টু ফৰ্ম তাতে আৰু তোমালোকে যি লগাই লোৱা হেতু বেলেগ কথা পিছত টু ফৰ্ম হাইড্ৰো কাৰ্বনছ গতিকে ৰিএকচনটোত কি হ'ব এতিয়া মিথানলে লৈ লৈছো CH3OH প্লাস C2H5MgBr দেখিছা C2H5MgBr এই R টো তোমালোকে যি লোৱা তাৰ ওপৰত ডিপেন্ড কৰি আমাৰ কি হ'ব হাইড্ৰকাৰ্বন ফৰ্ম হ'ব সাপোজ এলকহল এটা দিয়া আছে তোমালোকক এলকহলটো দিয়া আছে তোমালোকক কৈছে যে ফৰ্ম সাম এলকহল কিবা এটা দি দিছে তাৰ লগত যে তোমালোকক কিবা এটা ফৰ্ম কৰিবলৈ দিছে হেতু সাবা তোমালোকে কি হাইড্ৰকাৰ্বন যদি ফৰ্ম কৰিবলৈ দিয়ে তোমালোকে এই R টো কি লোৱা তাৰ ওপৰত ডিপেন্ড কৰিব ৰিএকচনটো সোৱা কি হয় C2H6 হৈ গল আৰু CH3OMgBr হৈ গল মানে এলকহলে কি হেল্প কৰে ইয়াতে এলকহলৰ পৰা অকল কি আহিছে সাবা দেই এলকহলৰ পৰা ইয়াত H2 আহিছে এলকহলৰ পৰা ইয়াত H আহিছে আৰু এই বস্তুটো ইয়ালে গুছি গল কিন্তু CH3O মিথক্সি যেটো গ্ৰুপ আছে হেতু কত লাগি গল MgBr CH3OMgBr হয় নহয় গতিকে তোমালোকে কি চাব লাগিব যদি তোমালোকক সাপোজ প্ৰপান ফৰ্ম কৰিব দিয়ে যে তোমালোকে R টো কি লবা C3H7 লব লাগিব তেনেকে ধৰণে তোমালোকে ৰিএকচনটো কৰিব লাগিব C3H7 ললে নহব কি লব লাগিব প্ৰপেনত আমাৰ কিমান থাকে C3 twice n plus 2 হ'ব নহয় ঠিকে C3H7 লব লাগিব কাৰণ আমাৰ 8 লাগিব তেতিয়া হলে আমি কি কৰিব লাগিব C3H7 যদি লওঁ আমাৰ C3H8 ওলাই যাব তেনেকে ধৰণে আমি ৰিএকচন বোৰ আসলতে কৰিব পাৰিম তোমালোকক যদি কওঁ মই এতিয়া ৰিএকচনটা লিখি লোৱা prepare propane from methanol with the help of Grignard reagent হল তোমালোকে কি কৰিবা মিথানলৰ পৰা তোমালোকে প্ৰিপেয়াৰ কি কৰিবা প্ৰপেন প্ৰিপেয়াৰ কৰিবা আৰু গ্ৰিগনাৰ্ড ৰিএজেন্টৰ হেল্পত কৰিবা এটো ৰিএকচন কোৱেশ্চনৰ এনসাৰ তোমালোকে কৰি মোক দেখুৱাবা তাৰ পাছত নেক্সট আমি চাও নম্বৰ 4 লৈকে আমি চালো নম্বৰ 5 টো কি হ'ব জানানে reaction with acyl chloride or acid anhydride মই দেখাম বাৰু কি হয় reaction with acyl chloride or acid anhydride ইয়াক কি বুলি কয় জানানে acylation বুলি কয় এই ৰিএকচনটোৰ নামটো হৈছে acylation ইয়াত কি হ'ব এতিয়া reaction with acyl chloride এটা acyl chloride মানে কি acyl কোনটো গ্ৰুপ জানানে R CO যেটো গ্ৰুপ থাকে হেতুক আমি কি বুলি কওঁ acyl গ্ৰুপ বুলি কওঁ CO গ্ৰুপটো থাকিব আৰু ক্লোৰাইড থাকিলে কি হ'ব COCl হৈ যাব এনেকে ধৰণে R ধৰা আছে CO আছে আৰু এফালে যেনিবা Cl আছে COCl গ্ৰুপটো থাকে যে তাক আমি acyl chloride বুলি কওঁ যদি R গ্ৰুপটো এফালে থাকে COCl যদি এনেকে থাকে গতিকে ইয়াত আমি কেনেকে লিখিম এতিয়া ইয়াতে কি কৰে এস্টাৰ ফৰ্মেশন দেই ৰিএকচনটো তোমালোকৰ এস্টাৰ ফৰ্মেশন হ'ব এস্টাৰ ফৰ্ম কৰিব প্ৰথমতে লিখি লওঁ তাৰ পাছত তোমালোকক মই ৰিএকচনটো দেখাম forms esters by replacing hydrogen atoms of OH group by acyl group কি কৈছে এতিয়া বস্তুটো হাইড্ৰোজেন এটম OH গ্ৰুপৰ হাইড্ৰোজেন এটমটো ৰিপ্লেস কৰি দিয়ে হাইড্ৰোজেনটো ৰিপ্লেস কৰে acyl গ্ৰুপে মানে এই acyl গ্ৰুপটোৱে ৰিপ্লেস কৰে মানে HCl ফৰ্ম কৰে আসলতে হাইড্ৰোজেনটো ৰিপ্লেস কৰি ক্লোৰিনৰ লগত HCl ফৰ্ম হৈ যায় আৰু গুটেই ৰিএকচনটোত আমাৰ কি ফৰ্ম হ'ব HCl টো বেলেগকে ওলাই গলে যেনেকে আমাৰ আগতে কি হৈছিলে
আমাৰ আগতে ৰিয়েকশ্যনটো কি হৈছিলে ৱাটাৰ ওলাই গৈছিলে ঠিক তেনেকৈ ইয়াতে কি ওলাই যাব HCl ওলাই যাব গতিকে এনেকে ধৰণে আমি কৰিব পাৰো প্ৰথমতে আমি চাই লওঁ ৰিয়েকশ্যন এটা আৰু ইয়াতে কেটালিষ্টটো কি ইউজ হয় এইটো এটা চাই লোৱা প্ৰথমতে কেটালিষ্ট পিৰিডিন পিৰিডিন কেটালিষ্ট ইউজ কৰে পিৰিডিনৰ তোমালোকে ষ্ট্ৰাকচাৰটো পাৰিলে মোক দেখুৱাবা পাইছেনে নাই পোৱা অৰ ডাইমিথাইল এনিলিন অৰ্গেনিক কম্পাউণ্ড হয় এটা পিৰিডিন ডাইমিথাইল এনিলিন এইটো এটা অৰ্গেনিক কম্পাউণ্ড তোমালোকে কি কৰিবা মোক পিৰিডিন আৰু ডাইমিথাইল এনিলিনৰ ষ্ট্ৰাকচাৰ দেখুৱাবা কেটালিষ্ট হিচাপে কি ইউজ কৰা হয় পিৰিডিন নহলে ডাইমিথাইল এনিলিন এতিয়া আমি ৰিয়েকশ্যনটো চাওঁ দেই মই এখন স্ক্ৰীনত নিলিখো নেক্সট স্ক্ৰীনত লিখো যে তোমালোকৰ বেছি সুবিধা হ'ব অকণ দীঘল হ'ব ৰিয়েকশ্যনটো সেইকাৰণে তাৰপিছত চোৱা এতিয়া আমি কি ল'ম এতিয়া প্ৰথমতে CH3COCl কেলে লৈছো এইটো এচাইল ক্লৰাইড এইটো কি ক্লৰাইড হ'ব ইথানইল ক্লৰাইড তোমালোকে এই ক্লৰাইড এনেকুৱা ধৰণৰ ৰিয়েকশ্যন বিলাকৰ তোমালোকে IUPAC নমেনক্লেচাৰ খিনি চাবা অলৰেডি ক্লাছ 11ত পাইছা ইথানইল ক্লৰাইড স্পেলিংটো চাবা কেনেকে ধৰণে লিখিছো তাৰ পাছত ইয়াৰ লগত কিহৰ লগত ৰিয়েকশ্যন হ'ব এতিয়া এলকহলৰ লগত ৰিয়েকশ্যন হ'ব গতিকে এলকহলটো আমি লৈছো ইথানল বেলেগো ল'ব পৰা তোমালোকে কোনো কথা নাই আমাক কি ফৰ্ম কৰিব লাগে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকে পিছত যেতিয়া তোমালোকে গম পাবা যে আমাৰ এষ্টাৰটো কি ফৰ্ম হৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আচলতে আমাৰ যিবিলাক ৰিয়েকশ্যন হয় তেনেকে ধৰণে হ'ব কিন্তু এতিয়াতো তোমালোকক মই জেনেৰেল এটা দেখাইছো গতিকে ইয়াৰ পৰা আমি ইয়াতে কি দিব লাগিব পিৰিডিন দিব লাগিব এই ৰিয়েকশ্যনটোত পিৰিডিন যদি দিওঁ তেতিয়াহ'লে কি হয় বুলি কৈছিলো যে ইথানইল ক্লৰাইডে এই হেৰিটো কি কৰে হাইড্ৰজেনটো ৰিমুভ কৰি দিব পাৰে গতিকে ইয়াৰ পৰা এই পাৰ্টটো গুচি যাব এই পাৰ্টটো যদি গুচি যায় কোনটো পাৰ্ট লাগি যাব এই চি লগত অ' পাৰ্টটো লাগি যাব গতিকে লিখি দিয়া CH3COOCH2CH3 এইটো কি এতিয়া ইয়াৰ কি ফৰ্ম হৈছে ইথানোয়েট তোমালোকে নামটো জানিব লাগিব এতিয়া যদি মিথাইল ইথানোয়েট দিলেহেঁতেন বা তোমাৰ তেনেকুৱা ধৰণৰ দিলেহেঁতেন যদি তেতিয়াহ'লে কি হ'ল তেন্তে ইথাইল ইথানোয়েট কেনেকে হৈছে কাৰণ ইয়াত তোমাৰ এটা এইফালেও ইথাইল আছে এইফালেও ইথাইল আছে গতিকে তোমালোকক যিটো ফৰ্ম কৰিবলৈ দিয়ে সেইটোৰ ওপৰত ডিপেণ্ড কৰি তোমালোকে ৰিয়েকশ্যনটো কৰিব লাগিব সেইকাৰণে আমি ইথানল লৈছিলো আৰু এইফালে ইথানইল ক্লৰাইড লৈছো যদি আমাক যদি মিথানোয়েট তেনেকে ধৰণে দিয়া হলে আমি এইটো মিথাইল গ্ৰুপ ল'ব লাগিলেহেঁতেন ইয়াতো আমি H ল'ব লাগিলেহেঁতেন কাৰণ C অলৰেডি ইয়াতে আছেই গতিকে ইয়াত আমি অকল H লোৱা হলে হ'লহেঁতেন তেনেকে ধৰণে আমি ৰিয়েকশ্যনবোৰ চাব লাগিব কি আচলতে ফৰ্ম কৰিবলৈ দিছে আৰু কেতিয়াবা চব ধৰণৰ ৰিয়েকশ্যন ফেচিলিটিটো নহয় কেতিয়াবা নহয় ৰিয়েকশ্যন সকলোবিলাক এইটো ৰিয়েকশ্যন ইয়াত এনেকে ধৰণে ভালকে হয় আচলতে সেইকাৰণে তোমালোকক এইটো এক্সাম্পল দিয়া হৈছে তাৰ পাছত কি আহিব HCl ফৰ্ম কৰিব লগতে এইটো আমি গম পালো এতিয়া আমি যেনেকে ইথানইল ক্লৰাইড দি হয় তেনেকে এচাইল গ্ৰুপ থকা এনেকে CO গ্ৰুপ থকা আৰু আছে এচাইল ক্লৰাইড আমি পালো কিন্তু এচিডিক এনহাইড্ৰাইড বিলাকো আছে নহয় এচিডিক এনহাইড্ৰাইডৰ লগত এবাৰ চাই লওঁ আমি ৰিয়েকশ্যনটো এচিটিক এনহাইড্ৰাইডৰ কেনেকুৱা হ'ব ৰবা শ্লাইড মোৰ শেষ হৈছে এবাৰ শ্লাইড এখন এড কৰি লওঁ গতিকে এচিটিক এনহাইড্ৰাইড লৈ লওঁ আমি এচিটিক এনহাইড্ৰাইড ললে আমাৰ ৰিয়েকশ্যনটো তোমালোকে ফৰ্মুলা জানানে বাৰু এচিটিক এনহাইড্ৰাইডৰ CH3C এইটো তাৰপিছত COCH3 তোমালোকক কিন্তু এই কম্পাউণ্ডটোৱে এনেকুৱা ধৰণেও কিন্তু দিব পাৰে দেই কেতিয়াবা এনেকে ধৰণে তোমালোকে দেখিব পাৰা এনেকুৱা কম্পাউণ্ড গতিকে তোমালোকে নাভাবিবা যে তোমালোকে এই কম্পাউণ্ডটো পোৱাই নাই বুলি কেতিয়াও এই চেম কম্পাউণ্ড এইটো কম্পাউণ্ড একেটা কম্পাউণ্ডে খালি তোমালোকক কেতিয়াবা এইটো ফৰ্মত দিব পাৰে এই কম্পাউণ্ডটো কেতিয়াবা সাধাৰণতে এনেকুৱা ফৰ্মতো দিয়ে গতিকে তোমালোক সেইটো ক্ষেত্ৰত কেয়াৰফুল হবা এইটো কি বুলি কওঁ আমি এচিটিক এনহাইড্ৰাইড এচিটিক এনহাইড্ৰাইডে কিহৰ লগত ৰিয়েক্ট কৰিব এতিয়া আকৌ এলকহলৰ লগত ৰিয়েক্ট কৰিলে
আৰু আমি ক্লিভেজটো কি পঢ়ি আছো OH বণ্ডৰ ক্লিভেজ পঢ়ি আছো গতিকে ইয়াত তোমাৰ কি হ'ব লাগিব H টোৰ লগত লগ লাগিবলৈ হলে এই গোটেই পাৰ্টটোৱে যাব আচলতে CO পাৰ্টটোহে আহি পেলাই লগ লাগিব ইয়াৰ লগত গতিকে এই গোটেই পাৰ্টটো গুচি যাব এই গোটেই পাৰ্টটো যদি যাবলৈ হয় তেতিয়াহ'লে আমি কি পাম এটোটো কি আছিলে ইথানল আছিলে মই ওপৰত লিখি দিছো তোমালোকে তলত লিখি ল'বা ইথানল তাৰ লগত যদি ৰিয়েক্ট কৰে আমি কি পাম চাবা দেই এষ্টাৰ পাই যাম আচলতে এইটো এষ্টাৰ হৈ থকা নাই এতিয়া এইটো যদি ডাইৰেক্টলি এই CO গ্ৰুপটো নাথাকেতেন তেতিয়াহ'লে এষ্টাৰ হ'লহেঁতেন কিন্তু এতিয়া আমাক কি লাগে CH3CO2 এইফালৰ পৰা আহিলে আৰু এইফালৰ পৰা কি আহিব O2 আহিব CH2 CH3 ইয়াত কি ফৰ্ম হ'ল ইথাইল ইথান'য়েট মানে ইথাইল ইথান'য়েট ফৰ্ম কৰিবৰ কাৰণে আমি কি ল'ব পাৰো এচিটিক এনহাইড্ৰাইডো ল'ব পাৰো আৰু কি ল'ব পাৰো ইথানয়েল ক্লৰাইডো ল'ব পাৰো দুইটা ল'লে আমাৰ ইথাইল ইথান'য়েট ফৰ্ম হ'ব আৰু এই ৰিয়েকচনটোত আমাৰ বাই প্ৰডাক্ট হিচাপে কি ফৰ্ম হ'ব চোৱাচোন তোমালোকে কি ফৰ্ম হৈছে ইয়াতে CH3COOH মানে কি CH3COOH মানে এচিটিক এচিড এচিডটোৰ নাম লিখিবা তোমালোকে গতিকে এনেকে ধৰণে আমি কি কৰিব পাৰো OH ক্লিভেজৰ আমি ৰিয়েকচন বিলাক কৰিব পাৰো ইয়ালৈকে তোমালোকৰ যিখিনি OH বণ্ডাল ক্লিভেজ হৈ পেলাই যিটো ৰিয়েকচন আছিলে সেইখিনি তোমালোকৰ শেষ হৈছে এতিয়া নেক্সট আমি চাম কি নাম্বাৰ বি তাত আমি কি চাব লাগিব জানানে বণ্ডিঙৰ কোনটো ব্ৰেক হ'ব এতিয়া আগতে আমাৰ কি ব্ৰেক হৈছিলে COH এই বণ্ডাল আমি ব্ৰেক চাইছিলো এতিয়া এইটো আমি হৈ গ'ল এতিয়া আমি কি চাম OH এইখিনিত ব্ৰেক হ'ব CO বণ্ডাল ব্ৰেক হ'ব আমি সেইটো চাম এতিয়া নেক্সট ক্লাছত আমি সেইখিনি ডিসকাস কৰিম আৰু কিন্তু এই আজিৰ ক্লাছত কিবা যদি ডাউট আছে তোমালোকে কবা আৰু গোটেইখিনি ভালকে লিখিবা আৰু যিখিনি মই হোমৱৰ্ক দিছো সেইখিনি তোমালোকে কমপ্লিট কৰিবা এইখিনি চেপ্টাৰটো যেতিয়া আমাৰ কমপ্লিট হৈ যাব এইখিনি বস্তু তেতিয়া আমি কি কৰিব পাৰিম যিখিনি প্ৰেক্টিচ কৰিব লগা বস্তু আছে আমি সেইখিনি চাব পাৰিম গতিকে তাৰ আগতে তোমালোকে এইখিনি কাম কমপ্লিট কৰি লোৱা